নমস্কাৰ, অন্য এক খবৰলৈ আহিছোঁ ষ্টুডিঅ' মজিয়াত মই নিকা শৰ্মা। মঙলবাৰে বিলাসীপাৰা NIA বিদ্যালয় গৃহ নিৰ্মাণৰ শুভ উদ্বোধনী অনুষ্ঠান। 50 লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয় গৃহ নিৰ্মাণৰ শুভ উদ্বোধনী কৰিলে বিধায়ক অশোক কুমাৰ সিংঘিয়ে। পশ্চিম অসমৰ ধুবুৰী জিলা বিলাসীপাৰা 2019-20 বিত্তীয় বৰ্ষৰ আছুতীয়া পুঁজিৰ 50 লাখ টকা ব্যয় সাপেক্ষে মঙলবাৰে বিলাসীপাৰা INA বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাম অতি শুভ উদ্বোধনী কৰে। লগতে অনুষ্ঠানটো দুখীয়া শ্ৰেণীৰ জনতাৰ মাজত কেইবাটাও ৰেচন কাৰ্ড বিতৰণ কৰে। 27 নং পূব বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংঘিয়ে। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানটোত বিভিন্ন বক্তাই ভাষণ উপলব্ধি কৰে যে বিগত 60 বছৰৰ তুলনাত যোৱা 4 বছৰ 6 মাহতেই এক ইতিহাস গঢ়িলে বিধায়ক অশোক কুমাৰ সিংঘিয়ে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত শ্ৰীযুত অনন্তলাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি মৃদুল যাদৱ, বিলাসীপাৰা NIA বিদ্যালয়ৰ অধ্যাপিকা মীৰা বাইদেউ, প্ৰাক্তন অধ্যক্ষ পৰিতোষ ঘোষ, বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি গৌতম চৌধুৰী, শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী আদিকে কৰি দলীয় সতীৰ্থবৃন্দৰ লগতে স্থানীয় গণ্যমান্য ইন্দ্রনারায়ণ একাডেমি তার পিতার স্মৃতির উদ্দেশ্যে পিতার নামে রেখেছিলেন ইন্দ্রনারায়ণ একাডেমি। কিন্তু ভাগ্যের পরিহাস, অদৃষ্টের পরিহাস, সেই বিষাদময় দিন 1948 সালে